হেল্ল' আসসালামু আলাইকুম। আজি মই মধুৰি আমৰ চাটনি বনাই আছোঁ। চাটনি খাবলৈ বহুত মন গৈছে চাই কেনে। এইটো তেতেলী লৈ লৈছোঁ, মধুৰি আমখিনি ধুনীয়াকৈ ধুই কাটি লৈছোঁ। তাতে অলপ নিমখ মছলা আৰু তেতেলী দি সানি লৈছোঁ। আৰু আপোনালোকে জনাবচোন মধুৰি আমক আপোনালোকে ঘৰুৱা ভাষাত কোনে কি বুলি কয় বা কি বুলি মাতে, অলপ জনাব। ধুনীয়াকৈ সানি লৈছোঁ। আৰু আজি মই এইটো ইমান টেষ্টি হৈছে নহয়, মই নিজে খাই কেনেও দেখাইছোঁ ভিডিঅ'। আৰু নিজে খাই ভিডিঅ' বনোৱাৰ কাৰণটো হ'ল মোৰ নবৌ ঘৰত নাইকিয়া, তাক দেখাবলৈ কাৰণে যে চাহ বুলি মই মোৰ মাকৰ ঘৰতে আহিছোঁ নহয়, তাতে বনাইছোঁ। আমাৰ নিজৰে গছ আছে। তাই গৈছে অৰুণাচল দাদাৰ লগত ফুৰিবলৈ। এইটো বনাইছোঁ তাক দেখাবলৈ কাৰণে। তাই চাই কেনে জ্বলিব, ক'ব মোক থৈ খালি অকলে মই ঘৰত থাকিলে নাখাওঁ, আজি খাইছ। এইটো কাৰণে বনাইছোঁ। এইটো চাওক আপোনালোকে কি ধুনীয়া হৈছে চাটনিটো, চাইছে নহয়। তেতেলী দি বেছিকৈ তেতেলী দিছোঁ, আকৌ টেঙাও হৈছে, নিমখ অলপ জ্বলাও লাগিছে। মই আকৌ জলকীয়া দিয়া নাই, জলকীয়া খালে মোক আকৌ পেটখন বিষায়, পেটখন জ্বলে। তাতে ইমান টেঙা খোৱাৰ পিছত অলপ মিঠাই খাই ল'লোঁ, ডেইৰী মিল্ক।